Hello everyone, welcome back to Legal Cluster. আজি আমি এই ভিডিওটোত কথা পাতিম যে আগতীয়াকৈ আমি AJS প্ৰিলিমছৰ বাবে কেনেকৈ সাজু হ'ব লাগে। আৰু ভিডিওটো আৰম্ভ কৰাৰ আগতে আপোনালোকক আৰু এটা বস্তু মই নটিফাই কৰি দিওঁ যে Legal Cluster ফালৰ পৰা নতুনকৈ প্ৰিলিমছ ক্ৰেশ কোৰ্স আকৌ এবাৰ আমি আয়োজন কৰিছো আৰু সেই কোৰ্সটো ল'বৰ কাৰণে বা এনকুৱাৰি কৰিবৰ কাৰণে আপোনালোকে কন্টাক্ট কৰিব লাগিব 8486211616 এই নম্বৰত আপোনালোকে WhatsAppত হাই আৰু তলত প্ৰিলিমছ বুলি লিখি পঠিয়াব আমাৰ টিম মেম্বাৰৰ ফালৰ পৰা আপোনালোকক কন্টাক্ট কৰা হ'ব আৰু সেই কলটোতে আমি সেই প্ৰিলিমছৰ কথা পতা হ'ব প্ৰিলিমছৰ বাবে আপোনালোকে যদি লিগেল ক্লাষ্টাৰ এডমিশন ল'ব বিচাৰে তেতিয়া হলে সেই যেটো এডমিশন প্ৰসিডিউৰ হয় বা যেটো এডমিশন হয় হেতু আমাৰ বেস কৰে যে according to the syllabus and also to the students গটিকে 6 পৰা 8 মাহৰ ভিতৰত আমি সেই সিলেবাস শেষ কৰাত আমি ট্রাই কৰো কিন্তু স্টুডেন্টস আৰু সিলেবাসক ডিপেন্ড কৰিহে সেই কমফৰ্টেবিলিটি ডিপেন্ড কৰিহে আমি সিলেবাসখন স্টার্ট কৰো আপোনালোকক কেনেকৈ পঢ়ুৱা হ'ব প্ৰিলিমছত হেয়া আমি কম কিন্তু তাৰ আগতে ভিডিওৰ যেটো মেইন পাৰপাস যে আমি প্ৰিলিমছৰ বাবে আগতীয়াকৈ সাজু হ'ব লাগে না নালাগে আৰু যদি লাগে তেতিয়া হলে কেনেকৈ লাগে গটিকে এই কথাখিনিয়ে আজি এই ভিডিওটোত আমি পাতিম এতিয়া মই বিশেষকৈ আপোনালোকক আৰম্ভটো এনেকৈ কৰো যে আপোনালোকৰ এতিয়া যি সকলে কোৰ্টলে গৈ আছে সেই সকলক বিশেষকৈ যে একিদিন আপোনালোকৰ বন্ধ কাৰণ 4th স্যাটাৰডে পৰিছে সানডে পৰিছে তাৰ পিছতে জন্মাষ্টমী আছে মাধৱদেৱৰ তিথি আজি আছে সম্ভৱ গতিকে মই খুব শিওৰ নহয় কিন্তু মই শুনিছোহে হেহে কলো যে বহুত দিন আপোনালোকৰ কোৰ্ট বন্ধ গতিকে ফাইদা উঠাবলে এনে ধৰণত খুব ইজি আৰু বিশেষকৈ এতিয়া ফেস্টিভ সিজন হয় দুৰ্গা পূজা আহি আছে আপোনালোকৰ কাতি বিহু আহি আছে তাৰ পিছতে আমাৰ লক্ষী পূজা আহি আছে বহুত আহি আছে ৰাইট গণেশ চতুৰ্থী আছে নৱৰাত্ৰি আছে বহুতখিনি ফেস্টিভেল সিজন এতিয়া গতিকে এই ফেস্টিভ সিজনত যেতিয়া কোৰ্ট বন্ধ হৈ থাকে ট্রাই কৰিব আপোনালোকে ঘৰতে বহি ঠিকছে পঢ়িবলে আৰু হেয়া যদি কৰে তেতিয়া হলে আপোনালোকৰ এই প্ৰিপাৰেচনত বহুত সহায় হ'ব এতিয়া আহো আমাৰ মেইন কথাটোলৈ যে প্ৰিলিমছৰ বাবে আগতীয়াকৈ সাজু হওঁ আহক এতিয়া প্ৰিলিমছ বলা বস্তুটো এনেকুৱা এটা বস্তু হয় যত আপোনাক কনসেপ্ট আটাইতকৈ ইম্পৰ্টেন্ট হয় মেইনছত চাব কনসেপ্টতকৈ ইম্পৰ্টেন্ট যে আপুনি কেনেকৈ আনসাৰ ফ্ৰেম কৰিছে কেনেকৈ লিখিছে কেনেকৈ ৰিপ্ৰেজেন্ট কৰিছে কেনেকৈ আপুনি আনসাৰখিনিত ফ্যাকচুৱেল কৰিছে সেই বস্তুখিনি আহে কিন্তু প্ৰিলিমছত কনসেপ্ট বহুত ইম্পৰ্টেন্ট হয় আৰু আমি যদি চাও যে প্ৰিলিমছৰ আমাৰ কবলেহে এখন পেপাৰ কিন্তু সেই এখন পেপাৰৰ মাজতে 8খনকৈ ল পেপাৰ ঘুমাই আছে ইংলিশ আছে ৰিজনিং আছে এপটিটিউড আছে অসমীয়া আছে জিকে আছে কাৰেন্ট এফেয়াৰ্স আছে ইমানখিনি মিলাই সেই এখন পেপাৰ আৰু তাকো 100 মাৰ্কসৰ গতিকে এই যেটো প্ৰিলিমছ এক্সাম হয় মেইনছ এক্সামত লিখিবলৈ ভাল বা বুজি পায় যে ইমানখিনি মোৰ ফল্ট কিন্তু প্ৰিলিমছ এনেকুৱা এটা এক্সাম হয় যত আপোনাৰ যদি ভুল আনসাৰটো একেবাৰে কাটি দিলে আৰু প্ৰিলিমছটো পাস কৰা এনেকুৱা বহুত ষ্টুডেন্টস মই পাইছো যি মেইনছৰ কাৰণে ঠিকই আছে মেইনছৰ কাৰণে তেওঁলোকৰ প্ৰিপাৰেচন ভাল কিন্তু প্ৰিলিমছত তেওঁলোক ৰৈ যায় গতিকে সেই ৰৈ যোৱাৰ যেটো কাৰণ সেই কাৰণটোই হৈছে যে তেওঁলোকে প্ৰিপাৰেচনটো প্ৰি কৰা নাই তাৰ মানে প্ৰিপাৰেচন বলা বস্তুটো আপোনালোকে এজেছৰ কাৰণে এতিয়া পঢ়িব বা পঢ়ি আছে সেই প্ৰিপাৰেচনত দুটা পাৰ্ট থাকে এটা হৈছে প্ৰি প্ৰিপাৰেচন এটা হৈছে প্ৰিপাৰেচন প্ৰি প্ৰিপাৰেচন মানে হৈছে যে আপুনি আজিৰ পৰা পঢ়ক তেতিয়ালৈকে যেতিয়ালৈকে নটিফিকেশন নিদিয়ে আৰু প্ৰিপাৰেচন মানে হৈছে যে নটিফিকেশন দিয়াৰ পিছত যিখিনি আপোনালোকে সেই 1.5 মাহ বা 2 মাহত পঢ়িছে হেতু হৈছে প্ৰিপাৰেচন গতিকে প্ৰি প্ৰিপাৰেচন এটো বস্তু ইমান ইম্পৰ্টেন্ট হয় যে নটিফিকেশন দিয়াৰ পিছত আপোনালোকে 8খন ল পেপাৰ ইংলিশ আসামিজ ৰিজনিং এপটিটিউড জিকে কাৰেন্ট এফেয়াৰ্স ইমানখিনি একেলগে সেই 1.5 মাহ বা 2 মাহৰ গ্যাপত পঢ়িব নোৱাৰে হেহে আপোনালোকে প্ৰিলিমছত বাৰে পতি ৰৈ যাব লগা হয় গতিকে প্ৰি প্ৰিপাৰেচন যদি কৰো আমি যদি আগতীয়াকৈ হাজু হৈ থাকো তেতিয়া হলে নটিফিকেশন দিয়া দিনাখনৰ পৰা আমি অকল ৰিভিজন কৰিম সেইখিনি যেখিনি ইমান দিনে পঢ়িলো আৰু লগতে তেতিয়া আমি পঢ়িবলৈ নতুনকৈ আৰম্ভ কৰিম কাৰেন্ট এফেয়াৰ্স কাৰণ লাষ্ট 6 মান্থৰ কাৰেন্ট এফেয়াৰ্স বহুত ইম্পৰ্টেন্ট হৈ যাব সেইখিনি সময়ত গতিকে কাৰেন্ট এফেয়াৰ্স আমি নতুনকৈ আৰু বহুত পঢ়িব লাগিব যেহেতু এটো এটা শেষ নোহোৱা এটা বস্তু এতিয়া আহো আমাৰ মেইন কথাটোলৈ যে
প্ৰিলিমছৰ বাবে আগতীয়াকৈ সাজু হ'ব লাগে নে নালাগে তো মই মোক যদি কোনোবাই সোধে মই আপোনালোকক লাগে বুলিয়ে ক'ম কাৰণ প্ৰিলিমছৰ বাবে যদি আগতীয়াকৈ সাজু হৈ নাথাকে পিছত 2 মাহত যদি পঢ়িবলৈ থয় যে নটিফিকেশ্যন ওলাব তাৰ পিছত পঢ়িম তেতিয়াহ'লে পাক্কা আপোনালোকে পাছ কৰাত বহুত টান আছে এনেকুৱা খুব ৰেয়াৰ ষ্টুডেণ্ট থাকে যি তেনেকুৱাটো ক্ৰেক কৰে কিন্তু আগৰ পৰা তেওঁলোকে অলপ বস্তু জানিছিলে বা আগৰ পৰা তেওঁলোকৰ নলেজটো এইখিনিত গোটাই থোৱা আছিলে কিন্তু এনেকুৱা নহয় যে একেবাৰে নাই পঢ়া আছে আৰু প্ৰিলিমছ দিম গতিকে তেতিয়া পঢ়িম যেতিয়া নটিফিকেশ্যন দিব এই বস্তুটো কিন্তু ৰং আৰু এতিয়া এটা আপোনালোকক ট্ৰিক মই শিকাওঁ সেই ট্ৰিকটো হৈছে যে বৰ্তমানলৈকে একো নটিফিকেশ্যন অহা নাই কোন দিনাখন নটিফিকেশ্যন আহে কোনো ঠিক নাথাকে কোনোবা এদিন ঘপককে ধৰি নটিফিকেশ্যন দি দিব তেতিয়া মনত ভয় লাগিব তাৰ আগতীয়াকৈ যদি প্ৰিপাৰেশ্যন হৈ থাকোঁ সেই ভয়টোৰ পৰা আঁতৰি থাকিলোঁ লগতে আপোনালোকৰ যে সেই ঘপককে এটা নটিফিকেশ্যন দি দিয়ে আৰু তেতিয়া আমি ভাবোঁ যে আজিৰ পৰা আমি কি পঢ়িম এতিয়া আমি কি পঢ়িম সেই বস্তুটোৰ পৰা আপোনালোক একেবাৰে আঁতৰি যাব কাৰণ কিয় আগতীয়াকৈ আপোনালোকে এটা প্ৰিপাৰেশ্যন লেভেলত আছে বা আগতীয়াকৈ আপোনালোকে অলপ পঢ়ি থৈছে গতিকে সেই পঢ়ি থোৱাৰ কাৰণে এতিয়া আপোনালোকে ৰিভিজন কৰিব লাগে লগতে আৰু এটা কথা কওঁ মক টেষ্ট ইমান বেছি ইম্পৰ্টেণ্ট হয় মই ৰিচেণ্টলি আমাৰ প্ৰিলিমছ ক্ৰেছ কোৰ্চ জুলাইত এটা আৰম্ভ হৈছিলে নহয় অগষ্টত আৰম্ভ হৈছে গতিকে অগষ্টত যিটো বেটছ প্ৰিলিমছৰ বাবে আৰম্ভ হৈছিল সেইসকলক মই কালি নে পৰহি টেষ্ট এটা ল'লোঁ তেওঁলোকক পৰীক্ষা ল'লোঁ কাৰণ আমাৰ পৰা পৰীক্ষা লোৱা হয় এটা সৰু চিলেবাছ থাকে আৰু পৰীক্ষা লোৱা হয় গতিকে যেতিয়া পৰীক্ষাটো ল'লোঁ তেতিয়া মই ৰিভিউ তেওঁলোকৰ পৰা পাইছোঁ যে মেম যিমান পঢ়িলেও কিন্তু সৰু পইণ্ট বহুত ওলায় আৰু তেতিয়া মই তেওঁলোকক কৈছোঁ যে এনেকৈ যদি আপোনালোকে পাৰ মান্থত 4-5টা যদি মক টেষ্টে দিব লগা হয় তেতিয়াহ'লে আপোনালোকে অলমোষ্ট বস্তুখিনি আপোনালোকে কভাৰ কৰিব এতিয়া আহোঁ যে প্ৰিলিমছ ক্ৰেছ কোৰ্চ যিটো আমাৰ ফালৰ পৰা দিয়া হয় বা আমি যেনেকৈ পঢ়াওঁ সেইটো আমি কেনেকৈ পঢ়াওঁ এই টপিকটো বহুত ইম্পৰ্টেণ্ট হয় কাৰণ প্ৰিলিমছৰ বাবে কেনেকৈ পঢ়ে সেইটো আপোনালোকে যদি ঘৰতো পঢ়ে এনেকৈ পঢ়িব লাগিব গতিকে আমাৰ ফালৰ পৰা ছাপ'জ আপোনালোকে আজি এডমিশ্যন লৈছে এডমিশ্যন লোৱাৰ দিনাখনেই আপোনালোকক এটা টেম্পৰেৰী গ্ৰুপত এড কৰা হ'ব আৰু যিদিনাখনৰ পৰা কোৰ্সটো স্টার্ট করা কথা আছে সেদিনাখনৰ পৰা স্টার্ট কৰা হ'ব এইবাৰ আমি স্টার্ট কৰিম 1 সেপ্টেম্বৰৰ পৰা গতিকে 30 আগষ্টত আমি কমপ্লিট যেটো আমাৰ এডমিশন হয় আমি ক্লোজ কৰি দিম 1 তাৰিখৰ পিছত আমি এডমিশন নলওঁ এনেকুৱা বহুত ষ্টুডেন্ট আহে যে মেম এতিয়া লম আৰু হেতু 2-3 তাৰিখে আমাক কন্টাক্ট কৰে কিন্তু হেতু বহুত অসুবিধা হৈ যায় যেহেতু 2-3টা ক্লাস গুছি যায় মানে যথেষ্ট গুছি যায় গতিকে আমি 30 আগষ্টত আমি কমপ্লিট বন্ধ কৰি দিম এডমিশন আৰু 1 সেপ্টেম্বৰৰ পৰা নতুনকৈ প্ৰিলিমছ ক্ৰেছ কোৰ্স এটা আৰম্ভ হ'ব ক্ৰেছ কোৰ্সত আৰম্ভ হোৱাৰ লগে লগে আপোনালোকৰ এখন সৰু সিলেবাস যাব আমি প্ৰথমৰ পৰাই দুখন পেপাৰ বা দুখন বা এখন পেপাৰখন বেছ কৰি আমি লওঁ সৰু সিলেবাস যাব আৰু সেই সিলেবাসৰ গেপ থাকিব ধৰক 10 দিন বা ধৰক কেতিয়াবা 12-15 দিন থাকে সেই গেপটোৰ মাজত আপোনালোকৰ পৰীক্ষা হ'ব মানে আজি ধৰক এডমিশন ললে আজি আপোনালোকলে সৰু এখন সিলেবাস গল সেই সিলেবাসত কেটেমান টপিক থাকিব ধৰক দুখন পেপাৰ আমি লৈছো দুখন পেপাৰৰ এখন পেপাৰৰ 7টা টপিক এখন পেপাৰৰ বলে 7টা টপিক থাকিলে সেই টপিক কিটাৰ দিয়াৰ পিছত তলত মই মেনশন কৰি দিও যে আপোনালোকৰ এই টপিক কিটাৰ ওপৰত টেষ্ট কেতিয়া হ'ব ओके टेस्ट केতিয়া হ'ব মই লিখি দিও আৰু তাৰ মতে সেই টপিক এটাৰ মই কমপ্লিট পুৰা আপোনালোকক নোটস প্ৰভাইড কৰি দিম লগতে আপোনালোকক বুজাইও দিম হেখিনি ভিডিও হক অডিও হক আমি বুজাই দিও আৰু বুজাই দিয়াৰ পিছত আপোনালোকে যিখিনি নোটস পাইছে কিতাপখনো অকনমান চাব লাগিব এনে নহয় যে অকল নোটসে পঢ়ি যাম কিতাপখনো অকনমান চালে নোটস খিনিটো কমপ্লিট পঢ়িব লাগিব আৰু লগতে আপোনালোকে নোটস খিনি পিডিএফত যাব আৰু লগতে আপোনালোকে ভয়েসে হক বা ভিডিওটোৱে হক চাই বা শুনি আপোনালোকে কথাটো বুজি ল'ব লাগিব তাৰ পিছত পঢ়ি থাকিলে যেদিনাখন এক্সাম আছে সেদিনাখন প্ৰপাৰ অন টাইম আপোনালোকে এক্সাম দিব লাগিব এক্সাম কেনেকৈ হয় আমি আপোনালোকক নটিফাই কৰো টাইমিং সেই টাইমিংৰ মতে আপোনালোকে এক্সাম দিব লাগিব আৰু চিন্তা নকৰিব নেগোশিয়েট থাকে টাইমিংছবোৰ আৰু লগতে আমাৰ এতিয়া হয় যে মেম ক্লাসটো কেনেকৈ কৰিম মানে সো ক্লাসৰ আপোনালোকক যিখিনি ভিডিও ক্লাস হ'ব সেইখিনি ক্লাস আপোনালোকে নিজৰ সময় মিলাই চাব পাৰিব কাৰণ মই মোৰ সময় মিলাই যেতিয়া দিও গতিকে আপোনালোকৰ সময় মিলাই সেইখিনি চাব পাৰিব হেহে এনেকৈ আমি ক্লাস স্টাৰ্ট কৰো গতিকে পাৰ মান্থ যদি আমি এনেকৈ স্টাৰ্ট কৰো লাহে লাহে প্ৰথম দুখন পেপাৰৰ পৰা গৈ এখন সোনকালে সামৰি এমাহৰ ভিতৰত আমি এখন পেপাৰ কমপ্লিট সামৰি দিও নেক্সট পেপাৰ আমি আকৌ স্টাৰ্ট কৰিলো তেনেকৈ দুখন গৈ 8খন ল পেপাৰ কমপ্লিট হয় ইংলিশ
সেকেন্ড মাহৰ পৰাই আপোনালোকে জয়নিং কৰাৰ সেকেন্ড মাহৰ পৰাই ইংলিশ স্টাৰ্ট হৈ যাব আৰু অসমীয়াখন অকনমান দেৰিকে আমি স্টাৰ্ট কৰোঁ যেনেকৈ ধৰক আপোনালোকে এডমিশ্যন লোৱাৰ প্ৰায় 4 মাহ মানৰ পিছত অসমীয়া স্টাৰ্ট হৈ যায় যেতিয়া আমাৰ লৰ পুৰাই তাৰমানে আধা তাৰমানে কমপ্লিট হৈ যায় ডাঙৰ ডাঙৰ 2-3খন পেপাৰ যেতিয়া লৰ পৰা কমপ্লিট হৈ যায় তাৰপিছত আছামিজ স্টাৰ্ট হয় গতিকে তেনেকৈ আমি প্ৰিপাৰেচন কৰোঁ আৰু যদি এখন পেপাৰকে পঢ়োঁ তেতিয়া বহুত সময় লাগিব এটা বছৰ অকল প্ৰিলিমছতে দিব লাগিব সেয়েহে প্ৰিলিমছৰ যিটো ক্ৰেছ কোৰ্চ হয় আমি এনেকৈ স্টাৰ্ট কৰোঁ আৰু আপোনালোকেও যদি ঘৰতে বহি পঢ়িছে মই মোৰ ফালৰ পৰা সাজেশন দিওঁ যে ৰৈ নাথাকিব যে নটিফিকেশ্যন দিব তেতিয়া পঢ়িম এটোত ৰৈ থাকি লাভ নাই আপোনালোকে আজিৰ পৰাই ঘৰত বহি পঢ়ক আৰু যেহেতু এইকেইদিন আপোনালোকৰ বন্ধ আছে মই যে ক'লো এই কোৰ্টৰ এইখিনি কাৰণত হলিডে পৰিছে গতিকে ঘৰতে বহি আপোনালোকে ভালকৈ পঢ়ক এখন পঢ়া টেবুল ভালকে সেট কৰক আৰু সেই পঢ়া টেবুলত বহি কমপ্লিট ষ্টাডি দিয়ক লগতে যিসকলে প্ৰেক্টিছ কৰি আছে বা ঘৰত বহি এতিয়া একদম পুৰা এজিএছত কাৰণে টাইম দিছে ইনভেষ্ট কৰিছে যিসকলে এইবাৰ এলএলবি পাছ কৰিছে বা যিসকলে এতিয়া কোৰ্টো কৰি আছে লগতে ধৰক কিবা বেলেগো কৰি আছে জব আৰু লগতে তেওঁলোকে ধৰক পঢ়িব বিচাৰিছে সেই গোটেই সকলৰ বাবে এটাই কথা মোৰ যে প্ৰিলিমছৰ কাৰণে আপোনালোকে এতিয়াৰ পৰা পঢ়া ষ্টাৰ্ট কৰি দিয়ক কাৰণ আপোনালোকেও গম পাইছে এই বছৰটোত যদি নটিফিকেশ্যন ওলাব নহলে অহা বছৰ কিন্তু সোনকালে ওলাই যাব কাৰণ এটা বছৰ আমাৰ গ্যাপ পৰি গ'ল গতিকে প্ৰিলিমছৰ কাৰণে পঢ়া ষ্টাৰ্ট কৰক আৰু যিসকলে লিগেল ক্লাছত এডমিশ্যন ল'ম বুলি ভাবে সেইসকলে আমাক কন্টেক্ট কৰিব পাৰিব আপোনালোকৰ এটা বস্তু মই কেইটামান মই প্ৰ'জ এণ্ড কনছ কৈ দিওঁ যে প্ৰিলিমছৰ বাবে আগতীয়াকৈ কিয় সাজু হ'ব লাগে সাজু হোৱাৰ যিটো প্ৰ'জ অলৰেডি মই ক'লো তো কনছ এইটো হৈছে যে প্ৰিলিমছৰ কাৰণে সাজু হৈ থাকোঁতে আপোনালোকে পাহৰি আকৌ নাযাব যে মেইনছো দিবলৈ আছে এইটোৱে সবতকৈ ডাঙৰ কনছ হয় মানুহে পাহৰি যায় যে মেইনছো দিবলৈ আছে গতিকে মনত ৰাখিব যে আপোনালোকে মেইনছতো বহিব লাগিব অকল প্ৰিলিমছটো টাৰ্গেট নহয় সেয়েহে আপোনালোকে প্ৰিলিমছটোৰ কাৰণে যেতিয়া ষ্টাৰ্ট কৰিব কৰাৰ ঠিক 1-1.5 মাহৰ পিছত মেইনছৰ কাৰণে ষ্টাৰ্ট কৰা প্ৰিপেয়াৰ কৰা আপোনালোকে ষ্টাৰ্ট কৰি দিয়ক কাৰণ প্ৰথম মাহত আপোনালোকে গম পাই যাব যে কিমান আপোনালোকে এই সিলেবাসটো ক্যাৰি কৰিব পাৰিব আৰু মই যিমানটোলৈকে জানো যে এজন মানুহে যিমানটো হাই লেভেললৈকে পঢ়িব পাৰে তেওঁৰ সেই কেপাচিটিটো থাকিব বা আছে সেই মানুহজনেও কিন্তু এমসিকিউ ৰং কৰি থৈ আহে সেই মানুহজনে কিন্তু এমসিকিউ ৰং কৰি থয় এনেকুৱা বহুত এক্সপেৰিয়েন্স আছে যে ফাৰ্স্ট ক্লাস ফাৰ্স্ট পাইছে বা প্ৰত্যেকটো বস্তুৱে জানে বা মেইনছৰ খুব ভাল নোটছ লিখে কিন্তু তেওঁ এমসিকিউ খিনি ৰং কৰে কাৰণে প্ৰিলিমছত বাৰে পটি ৰৈ যায় গতিকে এনেকুৱা ষ্টুডেন্ট আছে সেয়েহে মক টেষ্ট ইজ ভেৰি ইম্পৰ্টেন্ট আপোনালোকে যদি কৰবাত ধৰক গাইডেন্স লৈ আছে বা কৰবাত আপোনালোকে কোচিংও লৈ আছে তেতিয়া হলে সেই কোচিং ইনষ্টিটিউট বা সেই গাইডেন্স যিগৰাকী আপোনালোকৰ গাইড হয় তেওঁক আপোনালোকে এপ্ৰোচ কৰিব লাগিব যে মক টেষ্ট ইম্পৰ্টেন্ট হয় গতিকে মক টেষ্ট যদি আপোনালোকে দিয়া নাই তেতিয়া হলে কিন্তু আপোনালোকে কেতিয়াও পাস কৰাৰ চান্সেস বহুত কম থাকে কাৰণ যেতিয়া মক টেষ্ট দিব তেতিয়াহে আপুনি নিজৰ পঢ়াৰ লেভেলটো গম পাব যে কোৱেশ্চন এনেকৈ আহে মই এইটো বস্তু পঢ়িছো কোৱেশ্চন এনেকৈ আহে এজ ফৰ এক্সাম্পল আপোনালোকক দিয়া হ'ল যে ধৰক কোনটো আৰ্টিকল ন্যাশনাল ইমাৰ্জেন্সিত যদি ইন্টাৰনেল এগ্ৰেশন হয় কোনটো আৰ্টিকল ন্যাশনাল ইমাৰ্জেন্সি সময়ত যদি ইন্টাৰনেল এগ্ৰেশন হৈছে সাসপেন্ড হৈ যায় সো আপোনালোকৰ অপচন থাকিব আৰ্টিকল 19 21 22 20 কি হ'ব আপোনালোকে ভাবিছে যে ন্যাশনাল ইমাৰ্জেন্সি তো অফ কোৰ্স আৰ্টিকল 19 সাসপেন্ড হৈ গ'ল ন কিন্তু আপোনালোকে এটো পাহৰি গ'ল যে ন্যাশনাল ইমাৰ্জেন্সি যদি এক্সটাৰ্নাল এগ্ৰেশন হয় তেতিয়াহে আৰ্টিকল 19 সাসপেন্ড হ'ব ইন্টাৰনেলত নহয় সো এইবিলাক কনসেপ্ট বিলাক কমপ্লিট ক্লিয়াৰ হ'ব লাগিব ক্লিয়াৰ হলেহে আপোনালোকে এটা এমসিকিউ কৰিব পৰাকে সক্ষম হ'ব আৰু নপঢ়াকৈ ডাইৰেক্ট যে মানুহে এমসিকিউ দিয়ে সেইটো কিন্তু ৰং গতিকে আপুনি একো পঢ়া নাই ইনে এমসিকিউ দি ফুৰিছে ইনে ইনষ্টিটিউটবোৰ গৈছে খুব ভিজিট কৰিছে বা মোৰ সৌটো তেনেকুৱা আহে যে মেম এমসিকিউ প্ৰেক্টিছ কৰোঁ দিয়ক কিন্তু আপুনি যদি প্ৰপাৰকে সিলেবাস এখন লৈ পঢ়া নাই ইনে এমসিকিউ দিছে তেতিয়াহলে কিন্তু লাভ নাই গতিকে এখন প্ৰপাৰ সিলেবাস plus MCQ then tar pisot apnalokor preparation or eta security ahibo je it is secured now it is secure hoy goise godike nijor jikhon preparation er dunia ei dunia khonok secure koribo porakoi ami prelims crash course tu ami bisheke introduce korisu aru jua duta mahe jetia introduce korisu moi bostu khiniu moi gom paisu je students or ki lack ase students or lack tu ki jane students e porhe kinu students e MCQ practice no kore students e porhe kinu students e MCQ kenekoi practice kore mane aji pohile tinta topic aru internet opa teo
প্ৰেক্টিছ কৰিছে বা তেওঁ গোটেইখিনি ইন জেনেৰেল চাইট হৈছে অকণমান জিকে চালে অকণমান কনষ্টিটিউশ্যন চালে অকণমান CPC চালে সেইটো নহয় এখন পেপাৰ উঠাওক দুখন পেপাৰ উঠাওক সেই দুখন পেপাৰ প্ৰপাৰলি আপোনালোকে ষ্টাডি কৰক আৰু সেই পেপাৰৰ ওপৰত MCQ দিয়ক এইটোৱে হৈছে পঢ়াৰ পদ্ধতি বিশেষকৈ প্ৰিলিমছৰ বাবে আৰু প্ৰিলিমছৰ বাবে আপোনালোকে নোটছ বনাব লাগিব এইটো নাপাহৰিব মেইনছ কিতাবৰ পৰা পঢ়িব পাৰি ডাক দি প্ৰিলিমছ নহয় প্ৰিলিমছ নোটছ বনাবই লাগিব সেয়েহে নোট বনাবলৈ তাৰপিছতে পঢ়িবলৈ MCQ প্ৰেক্টিছ কৰিবলৈ এই নটিফিকেশ্যনৰ পিছত 1.5 মাহৰ সময়ত একো নহয় সেইকাৰণে এতিয়াৰ পৰাই সাজু হওক প্ৰিলিমছৰ বাবে আৰু ৰেডি হৈ থাকক এই ৰেডিটো এনেকৈ হওক যে যেতিয়া নটিফিকেশ্যন ওলাব ডাইৰেক্ট আপুনি ৰিভিজন মাৰিব আজি ইয়াৰ এই ভিডিঅ'টোত মই ইমানখিনিয়ে কথা ক'লোঁ আৰু প্ৰিলিমছ প্ৰিপাৰেশ্যন যদি ঘৰত বহি পেলাই পঢ়িছে আপোনালোকে কোচিং লোৱা নাই বা গাইডেন্স লোৱা নাই তেতিয়াহ'লে মন দি মই যিকেইটা কথা ক'লোঁ সেইকেইটা আপোনালোকে মেইনটেইন কৰিব আৰু লগতে আপোনালোকে ধ্যান ৰাখিব যে এই প্ৰিপাৰেশ্যনৰ সময়খিনি যাতে স্বাস্থ্য ঠিকেই থাকে আৰু মেণ্টেলি যাতে আপোনালোকে কমপ্লিট ৰেষ্টত থাকে ফিট থাকে কাৰণ অযথা টেনশ্যন কিছুমান লৈ অযথা কথা চিন্তা কৰি আপোনালোকে একো ধৰণৰ প্ৰিপাৰেশ্যন কৰিব নোৱাৰে গতিকে মেণ্টেলি আপোনালোকৰ ফিট থকাটো বহুত ইম্পৰ্টেণ্ট লগতে আপোনালোকে ফিজিকেল ফিটনেছটো বহুত ইম্পৰ্টেণ্ট হয় আৰু লাইফত কিছুমান এনেকুৱা সময় আহে যেতিয়া আপোনালোকে চব চেক্ৰিফাইচ কৰিব লাগে গতিকে এইটো ফেষ্টিভ ছিজন হয় আৰু ফেষ্টিভ ছিজনত এই ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ আমাৰ ফেষ্টিভ ছিজন জানুৱাৰীলৈকে ফেষ্টিভ ছিজন হ'লেও আপোনালোকে নিজৰ ঘৰত বহি যদি পঢ়িব নোৱাৰে তেতিয়াহ'লে কিহৰ প্ৰিপাৰেশ্যন গতিকে ঘৰতে বহি পঢ়িব লাগিব মন পুতি বহিব লাগিব টেবুলখনত বহিব লাগিব ইয়াৰ কোনো শ্বৰ্টকাট নাই যেতিয়ালৈকে আপুনি টেবুলখনত বহি নিজকে ইনপুট নিদিয়ে তেতিয়ালৈকে কিন্তু আপোনালোকে এই এক্সামটো ক্লিয়াৰ কৰিব নোৱাৰে গতিকে প্ৰথম দিনাখনৰ পৰাই প্ৰিপাৰেশ্যন কৰিম বুলি বিশেষকৈ বহিব লাগিব ছেপ্টেম্বৰ 1 তাৰিখৰ পৰা যিসকলে লিগেল ক্লাষ্টাৰৰ লগত প্ৰিপাৰেশ্যন কৰিম বুলি ভাবিছে 1 ছেপ্টেম্বৰৰ পৰা কিন্তু একেবাৰে বহি যাব লাগিব মোক কিন্তু ফটো লাগিব আপোনালোকৰ যে মেম আজি এখন টেবুল ৰেডি কৰি থৈছোঁ ইয়াতে বহি পেলাই এতিয়া আৰু 8 মাহলৈ প্ৰিপাৰেশ্যন জাৰ্নিটো আমি ষ্টাৰ্ট কৰিম আৰু সেইটো প্ৰিলিমছৰ বাবে হ'ব গতিকে এনেকৈ জোশ মানে নিজৰ ভিতৰত আপোনালোকৰ জোশ লাগিব মটিভেশ্যন লাগিব আপোনালোকে প্ৰথম দিনাখনৰ পৰাই যেতিয়া পঢ়িব তেতিয়াই গম পাব যে বস্তুটো কি হয় আমি এজেছ কৈ থাকোঁ কিন্তু ভিতৰত যে ইমানখিনি আছে এইটো যে ইমান মনোযোগ দি পঢ়িব লাগিছিল এইটো কৰিব লাগিছিল আমি সেইবিলাক বস্তুত লেক হৈ যাওঁ যাৰ বাবে আমি এবছৰ প্ৰিপাৰেশ্যন কৰিছোঁ আকৌ নোৱাৰিছোঁ ছেকেণ্ড টাইম প্ৰিপাৰেশ্যন কৰিছোঁ আকৌ একেই হৈছে লাষ্টত আমাৰ ফালৰ পৰা বাদ দিয়া যায় সপোনেই হৈ থাকে আৰু এইটো বস্তু যাতে আনৰ লগত নহওক কাৰণ সপোন যেতিয়া দেখে সেই সপোনটো পূৰা কৰিবলৈ আপোনালোকে 100% চেষ্টা কৰিব যেতিয়া মই মোৰ লাইফত 4 বছৰ সময় এটা ৰুমত বন্ধ হৈ পঢ়িছোঁ তেতিয়াহ'লে আপোনালোকে কিয় নোৱাৰিব গতিকে পঢ়াৰ কোনো সময় নাথাকে পঢ়াৰ কোনো ৱে নাথাকে যেতিয়াই য'ত যেনেকৈ মন যায় আপুনি পঢ়িব পাৰে গতিকে পঢ়াটোক আপোনালোকে এৰি নিদিব আৰু যিসকলে AJSৰ সপোন দেখিছে ভাবি নল'ব যে আছাম জুডিচিয়েল ছাৰ্ভিচৰ সপোন দেখিছোঁ কিন্তু পইচা পাতিৰ কাৰণে পঢ়া নাই বা কিবা এটা কাৰণে মই পঢ়া নাই ধৰক সেই তেনেকৈ যদি ভাবে এবাৰ হ'লেও লিগেল ক্লাষ্টাৰক আপোনালোকে ৰিচ কৰিব নাম্বাৰটো মই আগতীয়াকৈ দিয়ে দিছোঁ গতিকে আপোনালোকে এবাৰ হ'লেও ৰিচ কৰিব যে মেম পইচাৰ কাৰণে পঢ়িব পৰা নাই বা মেম অমুকটোৰ কাৰণে পঢ়িব পৰা নাই আমাৰ ফালৰ পৰা কিবা নহয় কিবা এটা চলিউশ্যন আপোনালোকলৈ অৱশ্যে থাকিবই আৰু সেই চলিউশ্যনটো লৈ অহা হ'বই গতিকে লিগেল ক্লাষ্টাৰক ৰিচ কৰিবলৈ একদমেই আপোনালোকে মানে আফচোচ নকৰিব ৰিচ কৰিব আমাক 8486211616 এই নাম্বাৰত অকল হোৱাটছএপত আপোনালোকে কণ্টেক্ট কৰিব পাৰিব চ' হোৱাটছএপত কণ্টেক্ট কৰিব আমাৰ ফালৰ পৰা কথা পতা হ'ব আৰু আপোনালোকে যদি মোৰ লগত ডিৰেক্টলি কথা পাতিব বিচাৰে তেতিয়াহ'লে তলত আপোনালোকে প্ৰিলিমছ তলত আপোনালোকে লিখিব যে মোৰ নামটো ওকে চ' হাই প্ৰিলিমছ আৰু মোৰ নামটো লিখি দিব তেতিয়া মোৰ নামটো প্ৰিয়া চ' প্ৰিয়া লিখি দিব আৰু তেতিয়া প্ৰিয়া মেম বুলি লিখি দিয়াৰ লগে লগে সেই কলটো ডিৰেক্টলি মইহে কৰিম তাৰমানে সেইটো মোলৈ এলট হৈ যায় গতিকে মোৰ নামটো আপোনালোকে লিখিব পাৰিব আৰু আপোনালোকৰ কুৱেশ্যনছ এণ্ড কোৱাৰিজ সুধিব পাৰিব ফৰ দিছ ছেপ্টেম্বৰ মান্থছ PCC I mean প্ৰিলিমছ ক্ৰেছ কোৰ্ছ আজিলৈ আহোঁ আকৌ নেক্সট এটা ভিডিঅ'ত আকৌ লগ পাই আছোঁ আৰু আমি খুব ভাল ভিডিঅ' ইম্পৰ্টেণ্ট ভিডিঅ' লৈ পেলাই আপোনালোকৰ সন্মুখত আহিম আজিলৈ আহোঁ নমস্কাৰ